মৃত্যুশয্যাত পৰি থকা মহাবীৰ আলেকজেণ্ডাৰে তেওঁৰ সেনাপতিক মাতি ক'লে, মৃত্যুৰ পিছত মোৰ ৩টা আশা তোমালোকে পূৰণ কৰিব পাৰিবানে? সেনাপতিয়ে মহাৰাজৰ কথাত হয়ভৰ দিলে। তেতিয়া মহাবীৰ আলেকজেণ্ডাৰে কৈ গ'ল, মোৰ প্ৰথম ইচ্ছা হ'ল মোৰ মৃত্যুৰ পিছত মোক থোৱা কফিনটো ৰাইজৰ মাজেদি মূল পথেদি লৈ যাব আৰু কফিনটো মোৰ স্বাস্থ্য চোৱা-চিতা কৰা ডাক্তৰসকলে তুলি নিব। মোৰ দ্বিতীয় ইচ্ছা হ'ল মোৰ কফিনটো যি পথেৰে যায় সেই পথেদি মই উপাৰ্জন কৰা সকলো সোণ আৰু ৰূপ মাটিত পেলাই পেলাই যাবা। মোৰ শেষ ইচ্ছা হ'ল কফিন লৈ গৈ থাকোঁতে মোৰ দুয়োখন হাত কফিনৰ বাহিৰলৈ উলিয়াই থবা, যাতে বাহিৰলৈ ওলমি থাকে। তেওঁৰ সেনাপতিয়ে মহাৰাজৰ এইটো আচৰিত ইচ্ছাৰ বিষয়ে শুনি সুধিলে, আপুনি কিয় এই ইচ্ছা কৰিছে? আলেকজেণ্ডাৰে গভীৰ উশাহ এটা লৈ কৈছিল, পৃথিৱীৰ আগত মই শিকা ৩টা শিক্ষা দি যাব মন গৈছে। মোৰ স্বাস্থ্যৰ চোৱা-চিতা কৰা ডাক্তৰসকলক কফিনটো তুলি লৈ যাবলৈ কৈছোঁ, যাতে মানুহে ক'ব পাৰে ডাক্তৰে মানুহক মৃত্যুৰ পৰা সুস্থ কৰি আনিব নোৱাৰে। তেওঁলোক শক্তিহীন আৰু মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ অক্ষম। মোক নি থকা বাটত কোন ৰূপখিনি বিলাই দিবলৈ কৈছিলোঁ এই কাৰণে যে মোৰ লগত সোণৰ এটা দানাও নাযায়, কিন্তু গোটেই জীৱনটো ঘটিবলৈ কষ্ট কৰোঁতেই কটাইছিলোঁ, কিন্তু নিজৰ লগত একো ল'বলৈ নোৱাৰিলোঁ আৰু ৰাইজে এইটো বুজি পাওক। কফিনৰ বাহিৰত মোৰ দুখন হাত উলিয়াই ৰাখিব কৈছিলোঁ আৰু এইটো এই কাৰণে কৈছিলোঁ যে মানুহে বুজি পাওক এই পৃথিৱীলৈ সকলো খালী হাতে আহিছিলোঁ আৰু খালী হাতেৰেই যাবগৈ লাগিব। প্ৰকৃতিৰ ৩টা তিক্ত নিয়ম, যিকেইটা সত্য। প্ৰকৃতিৰ প্ৰথম নিয়ম, খেতিপথাৰ ডোখৰত যদি বীজ সিঁচা নহয় তেন্তে প্ৰকৃতিয়ে তাত অপতৃণৰে ভৰাই দিয়ে। ঠিক সেইদৰে যদি পজিটিভ চিন্তা আপুনি মনলৈ এবাৰো নানে তেন্তে নেতিবাচক চিন্তাই নিজৰ স্থান দখল কৰে। প্ৰকৃতিৰ দ্বিতীয় নিয়ম, যাৰ হাতত যি আছে তেওঁ কেৱল সেইটোৱে বিতৰণ কৰে। সুখে সুখ বিতৰণ কৰে, দুখে দুখ ভাগৰ বিতৰণ কৰে। এজন জ্ঞানী মানুহে জ্ঞান ভাগ কৰে, বিভ্ৰান্তিয়ে বিভ্ৰান্তি বিতৰণ কৰে। ভয়ংকৰ স্বভাৱৰ সকলে ভয় ভাগ বতৰা কৰে। প্ৰকৃতিৰ তৃতীয় নিয়ম, জীৱনত যি পায় সেইটো হজম কৰিবলৈ শিকক, কাৰণ খাদ্য হজম নহ'লে ৰোগ বাঢ়ি যায়। যেতিয়া টকা হজম নহয় শ্ব' অফ বাঢ়ি যায়। যেতিয়া কথা হজম নোহোৱা হয় তেতিয়া ঠাট্টা মস্কৰা বাঢ়ি যায়। প্ৰশংসা হজম নহ'লে ইগ' বাঢ়ি যায়। নিন্দা হজম নহ'লে শত্ৰুতা বাঢ়ি যায়। প্ৰকৃত বুদ্ধিমান সেইজনেই যিয়ে নিজৰ অভাৱবোৰৰ কাৰো আগত উদঙাই নিদিয়ে। ঘৰৰ গোপন কথা, ধন সম্পত্তিৰ ধ্বংস, দুষ্টৰ দ্বাৰা প্ৰতাৰণা, অপমান, মনৰ চিন্তা, এইবোৰ কথা নিজৰ মাজতেই সীমাবদ্ধ থাকিব লাগে। এইবোৰ আন মানুহৰ কাণত পৰিলে আপোনাক নষ্ট কৰিবলৈ অধিক সুযোগ পাব। জীৱনৰ 5টা মন্ত্ৰ। 1. য'ত আপোনাক প্ৰশংসা নকৰে তাত বেছি সময় নাথাকিব। 2. যিজনে শুনিব নিবিচাৰে সেইজনক বুজাবলৈ পতিয়ন নিয়াবলৈ চেষ্টা নকৰিব। 3. সত্য কথা ক'লে যিজনৰ খং উঠে সেইজনক বুজাবলৈ চেষ্টা নকৰিব। 4. জীৱনত যদি বিপদ আহে আতংকিত নহ'ব। 5. বতৰৰ দৰে বহু বন্ধু সলনি হয়, সেইবাবে যাৰে তাৰে লগত বন্ধুত্ব নকৰিব। দানতকৈ অধিক পুণ্য ঋণ পৰিশোধ কৰিলে পায়। আনক দিবলৈ থকা ধন নিদিয়াকৈ থাকি দান বৰঙণি কৰাটো আটাইতকৈ ডাঙৰ পাপ। প্ৰথমতে আপোনাৰ বেয়া সময়ত আপোনাক এজন ভাল ব্যক্তি বুলি গণ্য কৰি আৰ্থিকভাৱে সহায় কৰাজনৰ টকা ঘূৰাই দিয়ক, তাৰ পিছত আপুনি দান কৰিব। ক্ৰোধ বহুত বেয়া, কিন্তু য'ত প্ৰয়োজন হয় তাত দেখুওৱা অতি প্ৰয়োজন। নহ'লে আপোনাৰ লগত অন্যায় কৰাজনে যে ভুল কৰিছে সেই কথা গম নাপাব আৰু তেওঁ আপোনাক সদায় তেনেকুৱাই ব্যৱহাৰ কৰি থাকিব। কেতিয়াবা আপোন মানুহবোৰৰ লগতো মতৰ অমিল হ'ব পাৰে। ঘৰৰ সদস্যসকলৰ লগতো মতৰ অমিল হৈ কাজিয়া লাগিব পাৰে, কিন্তু সেই বুলি পৰিয়ালৰ পৰা আঁতৰি থকাটো চিন্তা কেতিয়াও নকৰিব, কাৰণ গছজোপাৰ লগত পাতবোৰ লাগি থাকোঁতেই তাৰ মূল্য থাকে। যেতিয়া গছজোপাৰ পৰা এটা পাত ছিঙি সৰি পৰে তেতিয়া সেই পাতটোৰ কোনো মূল্য নাইকিয়া হৈ পৰে। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।